নমস্কাৰ তোমালোক সকলোকে লেচি বছলৈ স্বাগতম জনাইছো আজি আমি এই ভিডিঅটোত সদ্য সমাপ্ত নগাঁও জিলাৰ দশম শ্ৰেণী প্ৰি ফাইনেল পৰীক্ষাৰ গণিতৰ প্ৰশ্ন কাকতখন আলোচনা কৰিম তোমালোকৰ জিলাটো যদি ইতিমধ্যে প্ৰি ফাইনেল পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন কাকত দুখন PDF আকাৰত আমাৰ WhatsApp নম্বৰ 8811069813 প্ৰেৰণ কৰিবা আৰু তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত মই এনেদৰে সলিউশন ভিডিঅ বনাব পাৰিম এই পেপাৰখনৰ PDF লিংক এই ভিডিঅটো তলত ডেসক্ৰিপচনত দি দিম তাৰপা তোমালোকে ডাউনলোড কৰি ল'ব পাৰা নতুবা তোমালোকে প্লে ষ্ট'ৰ পৰা আমাৰ এপ প্লে ষ্ট'ৰ বস্তু ডাউনলোড কৰি ল'বা তাত তোমালোকে অসমৰ বিভিন্ন জিলাত সম্পন্ন হৈ যোৱা গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন কাকতবোৰ একে ঠাইতে পাই যাবা তোমালোকে সেই এপটো প্লে ষ্ট'ৰ পৰা ডাউনলোড কৰিব পাৰা নতুবা এই ভিডিঅটো তলত ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাৰ পৰা ডাউনলোড কৰিব পাৰা গতিকে আহাচোন আজি আমাৰ এই ভিডিঅটো আৰম্ভ কৰো আৰু ইয়াত থকা MCQ কোৱেশ্যনবোৰ সলভ কৰো এতিয়া পেপাৰখনৰ প্ৰথম কোৱেশ্যনটো কোৱা হৈছে টুৱাইছ n + 1 হোল স্কয়াৰ আৰু টুৱাইছ n + 2 হোল স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে য'ত n এটা স্বাভাৱিক সংখ্যা আমি এটা কনসেপ্ট জানো n স্কয়াৰ আৰু n + 1 হোল স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে টুৱাইছ n টা গতিকে তুমি এটুক ওভাৰঅল n হিচাপে কনসিডাৰ কৰিব পাৰা আৰু এই গুটেটুক n + 1 হিচাপে কনসিডাৰ কৰিব পাৰা গতিকে ইহতৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব টুৱাইছ n টা 2 * n ৰ ভ্যালু কিমান হ'ব এটো গতিকে এটো হ'ব টুৱাইছ n + 1 গতিকে ওভাৰঅল আমাৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন সি 2 * টুৱাইছ n + 1 এটা নেক্সট কোৱেশ্যনটোত কোৱা হৈছে দা ভ্যালু অফ -2/3 টু দি পাৱাৰ -4 ইয়াৰ ভ্যালু উলিয়াব লাগে ইয়াৰ মান কিমান হ'ব এতিয়া ইয়াত চোৱাচোন ইয়াত আমাৰ ভ্যালুটো কিমান দিয়া হৈছে -2/3 ওপৰত পাৱাৰ -4 এতিয়া ওপৰৰ পাৱাৰ -4 টো যদি মই প্লাস কৰি দিও -4 টো যদি আমি +4 লিখো তেন্তে এই ভিতৰৰ বস্তুটো উল্টি যাব গতিকে ভিতৰৰ বস্তুটো উল্টি গলে কি হ'ব 3/2 হৈ যাব আৰু ওপৰৰ বস্তুটো মই প্লাছত লিখিব পাৰিম আশা কৰিছো এডখৰলৈকে বুজি পাইছা এতিয়া তোমালোকে এটা কনসেপ্ট জানা নিশ্চয় a/b হোল টু দি পাৱাৰ m ইয়াক আমি লিখিব পাৰো a টু দি পাৱাৰ m ডিভাইডেড বাই b টু দি পাৱাৰ m গতিকে এটো কেনেকৈ লিখিব পাৰিম -3 টু দি পাৱাৰ 4 ডিভাইডেড বাই 2 টু দি পাৱাৰ 4 3 যদি 4টা পূৰণ কৰো কিমান হ'ব 3 যদি 4টা পূৰণ কৰো কৰিছোৱা কিমান হ'ব 3 3 গুণ 9 9 3 গুণ 27 27 3 গুণ 81 আৰু মাইনাস আছে ইয়াত যেহেতু আৰু ওপৰত যেহেতু ইভেন পাৱাৰ আছে গতিকে এটো প্লাস হৈ যাব ওপৰত হ'ব 81 তলত 2 যদি 4টা পূৰণ কৰো কিমান পাম 2 যদি 4টা পূৰণ কৰো আমি 16 পাম কৰি চাব পাৰা 2 * 2 4 তাৰ লগত 2 মাল্টিপ্লাই কৰিলে 8 তাৰ লগত 2 মাল্টিপ্লাই কৰিলে 16 গতিকে আমাৰ কাৰেক্ট আনসাৰ কিমান হ'ব 81/16 এটো অপচনত আছে নে অপচন চেক কৰা আছে নে আছে 81/16 কোনটো অপচন বি গতিকে অপচন বি কাৰেক্ট নেক্সট 3 নম্বৰ কোৱেশ্যনটোত কোৱা হৈছে তলৰবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা আমাক ইয়াত কেইটামান ষ্টেটমেন্ট দিছে প্ৰথম ষ্টেটমেন্টটোত কৈছে 0.000064 ৰ প্ৰামাণিক ৰূপ হ'ল এটো আৰু ইয়াৰ প্ৰামাণিক ৰূপ হ'ল এটো ইয়াৰ প্ৰামাণিক ৰূপ হ'ল এটো হেমতে ইয়াত কোনটো শুদ্ধ কোনটো অশুদ্ধ ক'ব লাগে ইয়াত এটা প্ৰথম যেটো সংখ্যা দিয়া হৈছে আমাৰ প্ৰথম সংখ্যাটো কি দিয়া হৈছে 0.00000 হয়নে পাঁচটা 0 আছে ইয়েস পাঁচটা 0 আছে আৰু লগত 64 এটো যদি আমি লিখো কেনেকৈ লিখিম প্ৰামাণিক ৰূপত লিখিব হলে 6.4 ইনটু 10 টু দি পাৱাৰ দশমিক কেটা পাছলৈ পঠিয়ালে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 1 মিনিট ইয়াত 3টা 5টা আছে ঠিকে আছে ইয়াতো 5টা ঠিকে আছে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ গতিকে দশমিক যেহেতু 6টা ঘৰ পাছলৈ গল ইয়াত কি হ'ব 10 টু দি পাৱাৰ -6 হ'ব 10 টু দি পাৱাৰ কিমান হ'ব -6 হ'ব মই আকৌবাৰ দেখাই দিছো ইয়াত শূন্য কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা গতিকে আমাৰ ইয়াতো আমি শূন্য পাঁচটা দি ললো তিনটা পাঁচটা লগতে 64 এতিয়া এটো প্ৰামাণিক ৰূপত লিখিবলৈ দশমিকটো এটা অশূন্য সংখ্যা পাছলৈ পঠিয়াব লাগিব অশূন্য সংখ্যা পাছলৈ পঠিয়াব হলে প্ৰথম 1 ঘৰ গল 2 ঘৰ গল 3 ঘৰ গল 4 ঘৰ গল 5 ঘৰ গল 6 ঘৰ গল গতিকে 6.4 * 10 টু দি পাৱাৰ কিমান হ'ব -6 ঠিক একেদৰে এটো প্ৰামাণিক ৰূপ কি হ'ব এটো প্ৰামাণিক ৰূপ কিমান হ'ব 1.275 into 10 to the power কেই ঘৰ পাছলৈ গৈছে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ গতিকে 10 to the power -5 গতিকে আমি ক'ব পাৰো 1 নম্বৰটো অশুদ্ধ 1 নম্বৰ ষ্টেটমেন্টটো কি হয় অশুদ্ধ হয় কাৰণ ইয়াত 10 to the power -5 আছে বাট এটো 10 to the power -6 আহিব লাগিছিল 2 নম্বৰ উক্তিটো কি হ'ব শুদ্ধ হ'ব এটা 3 নম্বৰটো কি হ'ব স্যাৰ 3 নম্বৰটো এটো প্ৰামাণিক ৰূপত লিখিলে এটো হ'ব 3.43 into 10 to the power এটো দশমিক এবাৰ আগলৈ যাব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ গতিকে 10 to the power 5 গতিকে এটো ষ্টেটমেন্টটো শুদ্ধ গতিকে 2 আৰু 3 শুদ্ধ 1 নম্বৰটো অশুদ্ধ হেতু ক'ত আছে অপচন সি আছে আই থিংক এটো ক'ত আছে অপচন সি আছে গতিকে অপচন সি কাৰেক্ট এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি নেক্সট 4 নম্বৰ কোৱেশ্যনত কোৱা হৈছে 146.41 ৰ বৰ্গমূল কিমান সংখ্যাটো কিমান দিয়া হৈছে 146.41
এতিয়া ইয়াৰ বৰ্গমূল উলিয়াবলৈ নিশ্চয় তোমালোকে 7-8 মানৰ পৰা পঢ়ি আহিছা ইয়া আমি সেই পদ্ধতিটোৱে দীৰ্ঘহৰণ পদ্ধতিয়ে বৰ্গমূল উলিয়াম প্ৰথম যদি আমি 12 বাৰ দিওঁ ইয়াত হ'ব 140 12 বাৰ দিলে ইয়াত হ'ব 144 ঠিক একেদৰে ইয়াত 2 নামি আহিলে ইয়াত 4 নামি আহিলে 1 নামি আহিলে দশমিকটো ওপৰলৈ যাবগৈ এতিয়া কি কৰিব লাগিব 12ক দুগুণ কৰি দিব লাগিব 12ক দুগুণ কৰিলে 24 হ'ব এতিয়া এই স্থানটোত যেটো সংখ্যা দিম আমাৰ ওপৰটো হেতু সংখ্যা দিব লাগিব এই স্থানটোত আমি যদি 1 দিও ওপৰটো 1 দিব লাগিব তেতিয়া ইয়াত মিলি যাব 241 ঠিক আছে গতিকে বৰ্গমূল কিমান পালো 12.1 পালো এটো একদম সিম্পল কোৱেশ্চন তোমালোকে ক্লাস 7-8 মানৰ পৰা নিশ্চয় কৰি আহিছা নেক্সট কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কোৱা হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে অবেটো কি আছিল a = bq + r যত 0 > r b হ'ব এতিয়া হেতু কোড আছে 0 > r b আই থিংক হেতু অপচন সি ত আছে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি নেক্সট কোৱেশ্চনটোত কৈছে যদি দুটা সংখ্যা p আৰু q গসাগু আৰু লসাগু ক্ৰমে x আৰু y হয় তেন্তে ইয়াৰ মান কিমান হ'ব ঠিক আছে p আৰু q গসাগু কিমান বুলি কৈছে গসাগু x আৰু লসাগু কিমান বুলি কৈছে y বুলি কৈছে এতিয়া আমি জানো লসাগু পূৰণ গসাগু = সংখ্যা দুটাৰ পূৰণফল নিশ্চয় জানা লসাগু কিমান দিয়া হৈছে লসাগু x পূৰণ গসাগু কিমান দিয়া হৈছে = y = সংখ্যা কিটা পূৰণফল কিমান হ'ব p * q গতিকে ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰো x * y = p * q এটো কথা আমি গম পালো কাৰণ লসাগু x গসাগু y গতিকে পূৰণফল x * y হ'ব ঠিক একেদৰে সংখ্যা দুটা এটা যেহেতু p আনটো q গতিকে সংখ্যা দুটাৰ পূৰণফল কি হ'ব p * q এতিয়া কাৰ ভ্যালু উলিয়াব লাগে x² * y² / p² * q² এটো তুমি এনেকৈ লিখিব পাৰা xy² / pq² পানে এতিয়া xy জায়গাত আমি pq লিখিব পাৰো নি পাৰো গতিকে ওপৰত xy জায়গাত তুমি pq লিখি দিয়া হোল স্কয়াৰটো যেনেকৈ আছে তেনেকৈ থাকিব / pq² এতিয়া এটো সেম যেহেতু কটাকটি গুছি গল ফাইনাল আনসাৰ কিমান পাম 1 এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি 1 নেক্সট কোৱেশ্চনটোত এতিয়া কি কৈছে চোৱা নেক্সট কোৱেশ্চনটোত কৈছে তিনিটা ঘন্টা 6 12 আৰু 18 মিনিটৰ সময়ৰ মুৰে মুৰে বাজে যদি তিনিটা ঘন্টা একেলগে 6 মিনিটত বাজে 6টা বজাত বাজে তেন্তে পৰৱৰ্তী কিমান সময় পিছত বেলগেটা একেলগে পুনৰ বাজিব এতিয়া তাৰ বাবে প্ৰথমতে আমি 6 12 আৰু 18 লসাগু উলিয়াব লাগিব তাৰ সহায়ত আমি ঘন্টা কিটা কেতিয়া কিমান সময় পিছত একেলগে বাজিব সেই কথাটো গম পাম কিমান সময় পিছত ঘন্টা কিটা একেলগে বাজিব সেই কথাটো গম পাব হলে আমি 6 12 আৰু 18 কি উলিয়াব লাগিব লসাগু এতিয়া প্ৰথম যদি মই 6 দিও এবাৰ যাব ইয়াত 6 দিলে দুবাৰ যাব 6 দিলে তিনিবাৰ যাব আৰু যাব নি না যায় গতিকে লসাগু কিমান হ'ব 12 52 বাং 24 3 বাং 36 লসাগু কিমান 36 গতিকে ঘন্টা কিটা 6টা বজাত যে বাজিলে আকৌ পুনৰ 36 মিনিটৰ পিছত একেলগে বাজিব প্ৰথম 6টা 6 am ত বাজিলে দেন আকৌ পুনৰ 36 মিনিটৰ পিছত একেলগে বাজিব গতিকে টোটাল টাইমটো কিমান হ'ব তেন্তে 6.36 am গতিকে 6:36 মিনিটত ঘন্টা কিটা আকৌ পুনৰ একেলগে বাজিব গতিকে অপচন ডি কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনত কোৱা হৈছে যদি px = ax² - 3 * a - 1 * x - 1 বহুপদটো এটা শূন্য 1 হয় তেন্তে a ৰ মান কিমান হ'ব যেহেতু a বহুপদটো এটা শূন্য 1 বুলি কৈছে গতিকে আমি x ৰ জায়গাত যদি 1 বহাই দিও গতিকে a ভ্যালুটো আমি কিমান পাই যাম 0 পাই যাম হেতু কথা নিশ্চয় জানা গতিকে a * এটো কিমান হ'ব 1² - 3 * a - 1 * 1 x ৰ জায়গাত 1 বহাইছো -1 = 0 এটো যদি সিম্পলিফাই কৰো a * এটো 1 হৈ গল -3 * a - 1 -1 = 0 আৰু যদি সিম্পলিফাই কৰো এটো হ'ব a - 28a + 3 - 1 = 0 গতিকে এই দুটাক সিম্পলিফাই কৰিলে ইয়াৰ পৰা পাম আমি -2a আৰু এই গিটাক সিম্পলিফাই কৰিলে ইয়াৰ পৰা পাম +2 = 0 that means you can write -2a = -2 গতিকে মাইনাস মাইনাস কটাকটি গুছি গল a = কি হ'ব 2/2 that means 1 a ভ্যালু কিমান 1 গতিকে এই 8 নম্বৰ কোৱেশ্চনৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন এ নেক্সট কোৱেশ্চনত কৈছে 2 + √3 আৰু 2 - √3 শূন্য বিশিষ্ট বহুপদটো কি হ'ব এতিয়া আমাক যদি দুটা শূন্য দিয়া থাকে আলফা আৰু বিটা তেন্তে বহুপদটোক আমি কেনেকৈ লিখিব পাৰো x² - আলফা + বিটা হোল ইনটু x + আলফা ইনটু বিটা হয় নে নহয় হয় এতিয়া হেমতে যদি আমি চাও ইয়াত আলফা ভ্যালু কিমান দিয়া হৈছে 2 + √3 আৰু বিটা ভ্যালু কিমান দিয়া হৈছে বিটা ভ্যালু দিয়া হৈছে তোমাৰ 2 - √3 গতিকে আমি যদি ইয়াত আলফা + বিটা উলিয়াও কিমান হ'ব 2 + √3 + 2 - √3 +√3 - √3 কটাকটি গুছি গল আলফা + বিটা 4 পাম ঠিক একেদৰে আলফা ইনটু বিটা কৰিলে কি পাম 2 + √3
ইনটু 2 মাইনাছ ৰুট অভাৰ 3 গতিকে এইটো হ'ব 2 স্কোৱাৰ মাইনাছ ৰুট অভাৰ 3 স্কোৱাৰ ডেট মিনছ এইটো হ'ব 4 মাইনাছ 3 ডেট মিনছ 1 ঠিক আছে গতিকে ইয়াত বহাই দিয়া এক্স স্কোৱাৰ মাইনাছ ইয়াত কিমান বহিব তোমাৰ 4 বহিব 4 ইনটু এক্স প্লাছ ইয়াত কিমান বহিব 1 বহিব গতিকে আমাৰ বহুপদটো কিমান হ'ব এক্স স্কোৱাৰ মাইনাছ 4x প্লাছ 1 এক্স স্কোৱাৰ মাইনাছ 4x প্লাছ 1 গতিকে এই কুৱেশ্যনৰ কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 10 ইয়াত কৈছে যদি x ইকুৱেল টু 2 ৰ বাবে x স্কোৱাৰ প্লাছ kx প্লাছ 5 বহুপদটোৰ মান 15 হয় তেন্তে সেই একে বহুপদটোৰ মান x ইকুৱেল টু 5 ৰ বাবে কিমান হ'ব এই কুৱেশ্যনটো ভালকে বুজিবলৈ চেষ্টা কৰা যদিহে আমি এই বহুপদটোত x ৰ জায়গাত যদি 2 বহাও x ৰ ঠাইত যদি আমি 2 বহাও তেতিয়া 15 পাম বুলি কৈছে গতিকে আমি হেতুকে যদি লিখো কেনেকৈ লিখিব পাৰিম এই বহুপদটোত আমি x ৰ জায়গাত যেতিয়া 2 বহাম তেতিয়া তাৰ মান 15 পাম গতিকে কি লিখিব পাৰিম 2 স্কয়াৰ প্লাছ k * 2 প্লাছ 5 ইজ ইকুৱেল টু 15 কথাটো বুজি পালা নে যেতিয়া x ৰ জায়গাত 2 বহাম তেতিয়া আমি 15 পাম গতিকে এটো হৈ যাব 4 প্লাছ টুৱাইছ k প্লাছ 5 ইজ ইকুৱেল টু 15 গতিকে এটো হৈ যাব টুৱাইছ k আৰু 4 আৰু 5 এড কৰিলে 9 ইজ ইকুৱেল টু 15 গতিকে এটো হ'ব টুৱাইছ k ইজ ইকুৱেল টু কিমান হ'ব এটো 15 minus 9 6 গতিকে দা ভ্যালু অফ k ইজ 3 আমি k ৰ মান পালো 3 গতিকে আমাৰ যেটো বহুপদ দিয়া আছে বহুপদটো কি হৈ যাব বহুপদটো কি দিয়া আছিল x স্কয়াৰ প্লাছ kx প্লাছ 5 গতিকে এই বহুপদটো কোলে কনভাৰ্ট হৈ যাব x স্কয়াৰ প্লাছ k জায়গা 3 26 প্লাছ 5 গতিকে এই বহুপদটোৰ মান উলিয়াব লাগে কেতিয়া যেতিয়া x ৰ মান 5 হ'ব গতিকে এই বহুপদটো যত যত x আছে তাত x = 5 বহাই দিয়া x = 5 বহাই দিয়া x = 5 বহাইলে ইয়াত কি হ'ব 5 স্কয়াৰ প্লাছ 3 * 5 প্লাছ 5 গতিকে এটো হ'ব 25 প্লাছ 15 প্লাছ 5 গতিকে এটো হৈ গ'ল 25 এই দুটা এড কৰিলে 20 হৈ গ'ল গতিকে ভাল এটো হ'ব 45 অপচন সি কাৰেক্ট 10 নম্বৰটো কোনটো কাৰেক্ট অপচন সি কাৰেক্ট আশা কৰিছো বুজি পালা 11 নম্বৰটোত কোৱা হৈছে যদি x³ প্লাছ যদি x³ মই লিখি লৈছো বহুপদটো x³ প্লাছ ax² প্লাছ bx প্লাছ c বহুপদটো এটা শূন্য মাইনাছ 1 হয় তেন্তে বহুপদটোৰ শূন্য কেটা পূৰণফল কিমান হ'ব এতিয়া এটো যেহেতু ত্ৰিঘাত বহুপদ গতিকে ইয়াৰ কেটা শূন্য থাকিব তিনটা আলফা বিটা আৰু কি থাকিব গামা ইহতৰ পূৰণফলটো উলিয়াব গৈছে পূৰণফল মানে আলফা ইনটু বিটা ইনটু গামা ঠিক আছে ইয়াৰ ভ্যালু উলিয়াব গৈছে ঠিক আছে ইয়াৰ ভ্যালু জেনেৰেলি কি হয় আলফা প্লাস বিটা প্লাস গামা ভ্যালু কিমান হয় -b/a আলফা ইনটু বিটা প্লাস বিটা ইনটু গামা প্লাস গামা ইনটু আলফা ভ্যালু কিমান হয় c/a ঠিক আছে আলফা ইনটু বিটা ইনটু গামা ভ্যালু কি হ'ব -d/a গতিকে ইয়াৰ ভ্যালু কিমান হ'ব -d a b c d d ভ্যালু c হল c/a a ভ্যালু 1 হ'ব গতিকে এটো পাম আমি এটো কিমান পাম আলফা ইনটু বিটা ইনটু গামা = -c পাম ঠিক আছে আশা কৰিছো এডখলৈকে বুজি পাইছা ইয়াত এতিয়া আৰু এটা আমাক ইনফৰমেশন দিয়া হৈছে এই বহুপদটো এটা শূন্য -1 বুলি কৈছে গতিকে আমি যত যত x আছে তাত -1 বহাব পাৰিম তেতিয়া কি হ'ব 0 পাই যাম -1 কিউব প্লাস a into -1 square plus b into -1 plus c is equal to 0 কাৰণ বহুপদটো এটা শূন্য -1 বুলি কৈছে গতিকে এটো পালো -1 প্লাস এটো পালো প্লাস a এটো -b plus c is equal to 0 গতিকে ইয়াৰ পৰা আমি যদি c ভ্যালুটো উলিয়াই লওঁ c ভ্যালু কিমান পাম a টো ইফালে গুছি গলে মাইনাস হৈ গল a -b টো ইফালে গুছি গলে প্লাস হৈ গল -1 টো ইফালে গুছি গলে প্লাস হৈ গল ঠিক আছে গতিকে আলফা ইনটু বিটা ইনটু গামা ভ্যালু কিমান পালো -c c ভ্যালু এতিয়া এইখিনি বহাই দিয়া c ভ্যালু কিমান -a plus b plus 1 গতিকে এটো যদি সিম্পলিফাই কৰো আলফা ইনটু বিটা ইনটু গামা এটো কিমান হ'ব a - b -1 গতিকে এটো অপচনত আছে নে a - b অপচন ডি 11 নম্বৰটো কোনটো অপচন কাৰেক্ট হ'ব অপচন ডি মই কোৱাত ভুল কৰিছো নি এবাৰ চাই লওঁ যদিহে আমাক যদি এটা বহুপদ দিয়া থাকে ax³ + bx² + cx + d এই বহুপদটো শূন্যকেইটা যদি আলফা বিটা গামা হয় তেন্তে আলফা প্লাস বিটা প্লাস গামা কৰিলে পোৱা যায় -b/a ওকে হেতু কথা নিশ্চয় জানা আলফা ইনটু বিটা প্লাস বিটা ইনটু গামা প্লাস গামা ইনটু আলফা কৰিলে পোৱা যায় c/a আৰু আলফা বিটা গামা পূৰণ কৰিলে -d/a পোৱা যায় গতিকে ইয়াত a b c d d ভ্যালু c হ'ব ঠিকে আছে a ভ্যালু 1 হ'ব ঠিকে আছে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি হ'ব ওকে নেক্সট কোৱেশ্চনটোত কি কোৱা হৈছে 12 নম্বৰ কোৱেশ্চন ইয়াত আমি মিলাব লাগে বেসিক্যালি এইটা
এইটো আমাৰ কাৰ লগত মিলিব এইটো আমাৰ কি হয় অসীম সংখ্যক সমাধান গতিকে এইটো 1 টো কাৰ লগত মিলিব 2 লগত মিলিব 1 টো আমাৰ কাৰ লগত মিলিব 2 লগত মিলিব ঠিক আছে এইটো কাৰ লগত মিলিব একক সমাধান এইটো 3 লগত মিলিব এইটো কাৰ লগত মিলিব নৌ সমাধান গতিকে 1 টো 2 লগত 2 টো 3 লগত আৰু 3 টো 1 লগত গতিকে অপচন বি কাৰেক্ট 12 নম্বৰটো অপচন বি কাৰেক্ট নেক্সট 13 নম্বৰটোত কৈছে তলৰ ৰৈখিক সমীকৰণৰ যোগ এটা বিবেচনা কৰা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা আমাৰ সংগত অসংগত ক'ব লাগে সংগত কেতিয়া সমাধান থাকিলে সংগত সমাধান নাথাকিলে অসংগত এতিয়া এই ৰৈখিক সমীকৰণ যোগৰ কাৰণে আমি অনুপাত যদি উলিয়াও কিমান পাম a1/a2 কিমান পাম a1/a2 কিমান পাম 3/2 পাম ঠিক একেদৰে b1/b2 কিমান পাম b1/b2 কিমান পাম 2/3 পাম that means a1/a2 is not equal to b1/b2 হৈছে গতিকে অদ্বিতীয় সমাধান থাকিব গতিকে সংগত প্ৰথম ৰৈখিক সমীকৰণটো কি সংগত ঠিক একেদৰে দ্বিতীয় ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত আমি a1/a2 উলিয়ালে কিমান পাম 2/2 2/2 মানে 1 ঠিক একেদৰে b1/b2 উলিয়ালে কিমান পাম b1/b2 উলিয়ালে -3/-3 that means 1 ঠিক একেদৰে c1/c2 উলিয়ালে কিমান পাম 7/8 that means ইয়াৰ পৰা কি পালো a1/a2 is equal to b1/b2 is not equal to c1/c2 that means এই সমীকৰণযোৰ কি হ'ব অসংগত হ'ব সমাধান নাই ঠিক একেদৰে থাৰ্ড সমীকৰণৰ ক্ষেত্ৰত আমি a1/a2 উলিয়ালে কিমান পাম a1/a2 উলিয়ালে পাম 2/4 that means 1/2 ঠিক একেদৰে b1/b2 উলিয়ালে কিমান পাম b1/b2 উলিয়ালে 3/6 that means 1/2 ঠিক একেদৰে c1/c2 উলিয়ালে 9/18 that means 1/2 যেহেতু সমান হৈ গৈছে সমান হৈ গলে অসীম সংখ্যক সমাধান থাকে গতিকে 3 নম্বৰ সমীকৰণটো সংগত হ'ব গতিকে 2 নম্বৰটো অসংগত বাকি 1 আৰু 3 সংগত গতিকে 2 নম্বৰটো অসংগত 1 আৰু 3 সংগত গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি নেক্সট 14 নম্বৰ কোৱেশ্চনত কি কোৱা হৈছে চোৱা k কি মানৰ বাবে x + 2y = 5 আৰু 28x + ky - 15 = 0 ৰৈখিক সমীকৰণটো একক সমাধান থাকিব একক সমাধান আছে বুলি কৈছে গতিকে ইয়াত কন্ডিশন কি হ'ব a1/a2 is not equal to b1/b2 ভ্যালু বহাই দিয়া a1 ৰ ভ্যালু কিমান 1 by a2 ভ্যালু কিমান 3 is not equal to b1 ৰ ভ্যালু কিমান 2 by b2 ভ্যালু কিমান k গতিকে এটো কিমান হ'ব k is not equal to 6 গতিকে অপচন ডি কাৰেক্ট এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কিমান হ'ব অপচন ডি আশা কৰিছো বুজি পালা নেক্সট কোৱেশ্চনটো আগবাঢ়ো 15 নম্বৰ কোৱেশ্চনত কৈছে x আৰু y কি মানৰ বাবে 28x + 2y = 13 আৰু 4x - 5y = 2 সমীকৰণযোৰ সমাধান কৰে মানে বেসিক্যালি সমীকৰণ কেজু সমাধান কৰিব লাগে 28x + 2y = 13 এটা সমীকৰণ এটো ইকুৱেশ্যন 1 সাপোজ আৰু আনটো সমীকৰণ কিমান 4x - 5y = 2 অপনয়ন পদ্ধতিৰে সমাধান কৰা একৰ লগত ধৰিলা 4 পূৰণ কৰা আৰু 2 লগত কিমান পূৰণ কৰিব লাগিব 3 অপনয়ন পদ্ধতি নিশ্চয় জানা নাজানা যদি মই চেপ্টাৰটো পঢ়াই থৈছো এটো চাই লবা একৰ লগত যদি 4 পূৰণ কৰি এটো 12 12x + 8y এটো হ'ব একৰ লগত 13 লগত 4 পূৰণ কৰিলে 12 কৰিলে x 4 × 4 5 52 ঠিক একেদৰে ইয়াত যদি 4 3 পূৰণ কৰো 12 12x - 15y 3 পূৰণ কৰিছো ন 3 পূৰণ কৰিলে 6 গতিকে এটো ক্যান্সেল গুছি গল এইগিটা এড হলে তোমাৰ হ'ব এটো 23y আৰু ইয়াত হ'ব তোমাৰ 46 গতিকে দা ভ্যালু অফ y is 2 y ভ্যালু কিমান 2 y ভ্যালু 2 থকা এটাই অপচন আছে অপচন বি x মান উলিয়ালো হ'ব y ভ্যালু 2 দ্যাট মিন্স সমাধান কি পাবা x মান উলিয়ালো তুমি x মান কি পাবা গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি নেক্সট কোৱেশ্চনটোত কোৱা হৈছে যদি ax² + bx + c = 0 সমীকৰণৰ মূল দুটা সমান হয় তেন্তে c মান কিমান হ'ব নিশ্চয় এনেকুৱা ধৰণৰ কোৱেশ্চন কৰিছাই যেটো সমীকৰণৰ মূল দুটা সমান বুলি কৈছে গতিকে আমি কি ক'ব পাৰো ভেদ নিৰূপকটো 0 লগত সমান হ'ব গতিকে ইয়াৰ পৰা যদি আমি c মান উলিয়া কিমান হ'ব b² = 4ac that means ইয়াক যদি মই উল্টাই দিও 4ac = b² that means ইয়াৰ পৰা c ভ্যালু কিমান হ'ব c = b² / 4ac b² / 4 sorry 4a b² / 4a that means option a correct next 17 নম্বৰ ইয়াত কৈছে যদি x² + px + 12 = 0 সমীকৰণটোৰ এটা মূল 4 যত x² + px + q = 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান হয় তেন্তে q মান কিমান হ'ব এই সমীকৰণটো ইয়াত প্ৰথম এটা কথা কৈছে এই সমীকৰণটো এটা মূল 4 বুলি কৈছে গতিকে আমি x ৰ জাগাত 4 বহাব পাৰো x ৰ জাগাত 4 বহালে কিমান হ'ব 4² + p * 4 + 12 = 0 এতিয়া এটো কিমান হ'ব তেন্তে 16 + 4p + 12 = 0 এতিয়া এইগিটা যদি আমি যোগ কৰিলে কিমান হ'ব 28 4p + 28 = 0 that means এটো হ'ব 4p = -28 the value of p is
p is equal to -28/4 that means -7 p value কিমান পালো -7 এতিয়া যেটো সমীকৰণ দিছে হেতু কনসিডাৰ কৰা x square plus px plus q equal to 0 এতিয়া তেন্তে আমি ইয়াত কি লিখিব পাৰিম কি লিখিব পাৰিম x square p জেগাত -7 ভাই দিয়া -7x plus q equal to 0 এতিয়া এই সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু সমান বুলি কৈছে বাস্তৱ আৰু সমান হলে কি হ'ব b square minus 4ac equal to 0 হ'ব এটা this implies b value কিমান ইয়াত b value ইয়াত -7 গতিকে ইয়াত -7 whole square -4 into a value কিমান 1 c value কিমান q is equal to 0 এটোক আমি লিখিব পাৰিম 49 is equal to 4q ইয়াৰ পৰা আমি q value কিমান পাম q is equal to 49 divided by 4 49 divided by 4 that means option d correct এই কোৱেশ্চনটো কাৰেক্ট অপচন কি অপচন d নেক্সট কোৱেশ্চন Question number 18 ইয়াত কৈছে যদি 4x square minus 2x plus k minus 4x square minus 2x plus k minus 4 equal to 0 দ্বিঘাত সমীকৰণটো এটা মূল আনটো অনন্য হয় তেন্তে k মান কিমান হ'ব যদি আমি এটা মূল আলফা বুলি ধৰো আনটো মূল 1 বাই আলফা ধৰিব লাগিব গতিকে মূলকিটা পূৰণফল কি হ'ব আলফা ইনটু 1 বাই আলফা is equal to c by a ইয়াত c ভ্যালু কিমান a ভ্যালু 4 b ভ্যালু -2 আৰু c ভ্যালু হৈছে গুটেটো গতিকে c জায়গাত আমি কি লিখিম এটো হৈ গল আলফা আলফা কটাকটি গুছি গল এফালে থাকিলে 1 c ভ্যালু আমি কি লিখিম k - 4 ডিভাইডেড বাই a ভ্যালু কিমান a ভ্যালু 4 বজ্ৰপন কৰি দিয়া k - 4 is equal to 4 that means the value of k is 4 plus 4 8 option c correct 18 নম্বৰটো option c correct next 19 নম্বৰ question এতিয়া কৈছে যদি এটা সমান্তৰ প্ৰগতি প্ৰথম n টা পদৰ যোগফল 4n - n² হয় তেন্তে প্ৰগতিটো n তম পদটো কি হ'ব এতিয়া ইয়াত কি কৈছে চোৱা sn ৰ ভ্যালু দিয়া হৈছে প্ৰথম n টা পদৰ যোগফল কিমান বুলি কৈছে 4n - n² তেন্তে ইয়াৰ পৰা প্ৰথম পদ দ্বিতীয় পদ আমি প্ৰথমে উলিয়াই ল'ব চেষ্টা কৰিম যদি আমি n ৰ জায়গাত 1 পাওঁ s1 পাম s1 মানে কি প্ৰথম এটা পদৰ যোগফল s1 এ কি বুজাব বেসিক্যালি তোমাক a1 দিব প্ৰথম পদটো দিব a1 that means a প্ৰথম পদ মানে কি ওকে এতিয়া এটো কিমান হ'ব তাৰ বাবে n ৰ জায়গাত 1 বহুৱা 4 * 1 - 1² that means এটো 4 - 1 3 হ'ব গতিকে আমি ইয়াৰ পৰা এটা কথা গম পালো a1 that means a তাৰ ভ্যালু কিমান আমি পালো 3 পালো এটো প্ৰথম কথা ঠিক একেতে s2 মানে কিমান হ'ব s2 মানে প্ৰথম দুটা পদৰ যোগফল that means a1 plus a2 আৰু তাৰ বাবে আমি কি কৰিম n ৰ জায়গাত 2 বহাম গতিকে এটো হৈ গল 8 4 * 2 8 হৈ গল আৰু এটো হ'ব 2² মানে 4 গতিকে এটো পাম a1 plus a2 is equal to 4 এতে a1 ৰ ভ্যালু কিমান পাইছিলা 3 বহাই দিলো plus a2 is equal to 4 that means a2 ভ্যালু আমি কিমান পাম a2 ভ্যালু আমি পাম 4 - 3 that means 1 গতিকে ইয়াৰ পৰা আমি a2 ভ্যালু পালো 1 গতিকে আমি d উলিয়াব পাৰিম নে পাৰিম a2 - a1 গতিকে 1 - 3 that means d ভ্যালু পাম -2 গতিকে d ভ্যালু ওলাই গল a ভ্যালু ওলাই গল গতিকে প্ৰথম n নম্বৰ সৰি n তম পদটো কি হ'ব তেন্তে an কি হ'ব a plus n - 1 into d a জায়গাত কিমান বহাবা a জায়গাত বহাবা তুমি 3 কাৰণ a1 মানে that means a আৰু তাৰ ভ্যালু 3 plus n - 1 into d জায়গাত কিমান বহাবা -2 গতিকে এটো যদি সিম্পলিফাই কৰা 3 এটো হ'ব -2n plus 2 গতিকে এটো হৈ যাব 5 - 2n ঠিক আছে ভালে এটো তুমি এনেকৈ লিখিব পাৰা -2n plus 5 পাৰা নে পাৰা -2n plus 5 অপচন 8 আছে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ হ'ব এতিয়া 20 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা 20 নম্বৰ কোৱেশ্চনটোত কৈছে তলৰবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা এটা প্ৰথমটোত কৈছে √2, √8, √18, √32 সমান্তৰ প্ৰকৃতিত আছে গতিকে √2 মানে কি হ'ব √2 এ হ'ব √8 ৰ জায়গাত আমি 2√2 লিখিব পাৰো ঠিক আছে একেতে √13 ৰ জায়গাত আমি কি লিখিব পাৰো 3√2 লিখিব পাৰো √32 জায়গাত কি লিখিব পাৰো 4√2 লিখিব পাৰো গতিকে ইহত কি সমান্তৰ প্ৰকৃতিত আছে না আছে কাৰণ সাধাৰণ অন্তৰটো √2 গতিকে আমি প্ৰথমটো কম শুদ্ধ প্ৰথমটো শুদ্ধ বুলি কম প্ৰথমটো শুদ্ধ হয় গতিকে এটো কাৰেক্ট ঠিক একেতে দ্বিতীয়টোত কৈছে 0, -4, -8, -12 সমান্তৰ প্ৰকৃতিটো 26 তম পদটো হৈছে 100 26 তম পদ মানে কি হ'ব a26 ক আমি লিখিব পাৰো a + 25d হয়নে পাৰো নে পাৰো a ভ্যালু কিমান প্ৰথম পদ কিমান 0 + 25 ইনটু সাধাৰণত কিমান হ'ব সাধাৰণত -4 - 0 that means সাধাৰণত -4 হ'ব গতিকে এটো হ'ব -4 আৰু এটো সিম্পলিফাই কৰিলে -100 পাম ইয়াত কৈছে +100 গতিকে 2 নম্বৰটো আমাৰ কি হ'ব অশুদ্ধ হ'ব 2 নম্বৰ স্টেটমেন্টটো কি অশুদ্ধ হ'ব কাৰণ ইয়াত +100 বুলি কৈছে ঠিক আছে 26 তম পদটো কিন্তু আমি আনসাৰত কি পাইছো -100 ঠিক আছে 3 নম্বৰটোত কি কৈছে 2, 7, 12, ... 245 ৰ সমান্তৰ প্ৰকৃতিটো 10 তম পদলৈ যোগফল 245 এই 10 তম পদলৈ যোগফল মানে কি s10
হয় না মই প্ৰথম sn ৰ ফৰ্মুলাটো লিখি লৈছো sn ইকুৱেল টু কি হয় n/2 হোল ব্ৰেকেট টুৱাইস a প্লাস n - 1 ইনটু d এতিয়া 10 নং পদলৈ যোগফল উলিয়াব লাগে মানে s10 ইকুৱেল টু কি হ'ব 10/2 হোল ব্ৰেকেট টুৱাইস a ভ্যালু কিমান 2 প্লাস 10 minus 1 into d ভ্যালু কিমান হ'ব 7 minus 2 that means 5 হ'ব এটো আমি পাম 5 হোল ব্ৰেকেট এটো 4 প্লাস এটো হৈ গল 9 9 ৰ লগত 5 মাল্টিপ্লাই কৰিলে 45 এতিয়া এটো হৈ গল 5 into 49 এতিয়া এটো যদি আমি 49 ৰ লগত 5 মাল্টিপ্লাই কৰো 9 5 গুণ 45 গুণলে 4 20 24 গতিকে এটো হ'ব 245 আৰু ইয়াত আমাৰ 245 এ দিয়া হৈছে গতিকে 3 নম্বৰটো শুদ্ধ গতিকে 2 নম্বৰটো অশুদ্ধ পালো 2 নম্বৰটো অশুদ্ধ ক'ত আছে 2 নম্বৰটো অশুদ্ধ আমাৰ অপচন সি আছে গতিকে 20 নম্বৰ কাৰেক্ট অপচন কি হ'ব অপচন সি নেক্সট কোৱেশ্চন নম্বৰ 21 k কি মানৰ বাবে ক্ৰমিক পদ টুৱাইস k + 1 থাইস k + 3 আৰু 5k - 1 সমান্তৰ প্ৰগতিত থাকিব যেটো সমান্তৰ প্ৰগতিত আছে বুলি কৈছে গতিকে আমি প্ৰথমটোক যদি মই a1 বুলি কওঁ দ্বিতীয়টোক যদি মই a2 বুলি কওঁ তৃতীয়টোক যদি মই a3 বুলি কওঁ সমান্তৰ প্ৰগতিত থকাৰ কাৰণে আমি লিখিব পাৰিম a2 - a1 = a3 - a2 হয়নে গতিকে ভ্যালু বহাই দিয়া হেমতে a2 ভ্যালু কিমান থাইস k + 3 সৰি a2 ভ্যালু থাইস k + 3 minus a1 ৰ ভ্যালু কিমান twice k + 1 = a3 ভ্যালু কিমান 5k - 1 minus a2 ভ্যালু কিমান থাইস k + 3 সিম্পলিফাই কৰিলে হ'ব এটো থাইস k + 3 minus twice k - 1 এটো হ'ব 5k - 1 minus 3k - 3 গতিকে ইয়াত আমি যদি আৰু সিম্পলিফাই কৰো এইগিটা যদি সিম্পলিফাই কৰো k পাম এইগিটাৰ পৰা আমি +2 পাম ঠিক একেতে এইগিটা সিম্পলিফাই কৰিলে twice k পাম আৰু এইগিটাৰ পৰা আমি -4 পাম ঠিক আছে আৰু সিম্পলিফাই কৰিলে হ'ব k - twice k = -4 - 2 that means -k = -6 মাইনাস মাইনাস গল কটাকটি k ভ্যালু পালো 6 k ভ্যালু কিমান পালো 6 এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি Question number 22 কাৰ্টেজীয় স্থানাঙ্ক প্ৰণালীত তিনিটা বিন্দু এডাল অনুভূমিক ৰেখাৰ ওপৰত আছে তলৰ কোনকেইটা সেই বিন্দু হ'ব এতিয়া ইয়াত কি কৈছে চোৱা কাৰ্টেজীয় স্থানাঙ্ক প্ৰণালীৰ কথা কৈছে অনুভূমিক ৰেখা আমি কি বুলি কৈছে অনুভূমিক ৰেখাৰ ওপৰত আছে ধৰিলো আমাৰ ইয়াত কাৰ্টেজীয় স্থানাঙ্ক প্ৰণালীৰ অনুভূমিক ৰেখা বুলি আমি x অক্ষক ধৰিব পাৰো গতিকে ইয়াৰ সমান্তৰালকে এডাল ৰেখা আছে ধৰিলা ইয়াৰ সমান্তৰালকে এডাল ৰেখা আছে সেই ৰেখাডালৰ ওপৰত থকা আমাৰ বিন্দু তিনিটা কি হ'ব সুধিছে এতিয়া চোৱা x অক্ষ আমি সমীকৰণটো কি লিখো y = 0 লিখো হয় না x অক্ষ সমীকৰণটো কি লিখো y = 0 আৰু x অক্ষ সমান্তৰালকে যদি এডাল অনুভূমিক ৰেখা থাকে তাৰ সমীকৰণটো কি হ'ব y = k y = কি হ'ব k মানে ইয়াত এই ৰেখাডালৰ ওপৰত সেই সমান্তৰাল ৰেখাডালৰ ওপৰত তুমি যি পইণ্টে নোলোৱা তাত y কোঅৰ্ডিনেটটো সদায় সেম থাকিব যি পইণ্টে নোলোৱা তাত কি হ'ব y কোঅৰ্ডিনেটটো সদায় সেম থাকিব গতিকে ইয়াত বিন্দুকিটা তুমি এনেকুৱাকে চোৱা য'ত y কোঅৰ্ডিনেটটো সেম আছে ইয়াত বিন্দুকিটা তুমি এনেকুৱাকে কনসিডাৰ কৰা মানে বিচৰা য'ত y কোঅৰ্ডিনেট সেম আছে y কোঅৰ্ডিনেট সেম থকা অপচন কোনটো এটো আছে 4,2 -4,2 0,2 সবতে y কোঅৰ্ডিনেট 2 2 2 আছে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি ঠিক আছে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি হ'ব নহলে তোমালোকে এই কনসেপ্টটো ইউজ কৰিব পাৰিলা হয় x1 into এনেকে দীঘলৈ যাব এনেকে কৰাৰ দৰকাৰ নাই বাট এনেকে চালি হ'ল যেহেতু অনুভূমিক ৰেখাৰ ওপৰত আছে বুলি কৈছে অনুভূমিক ৰেখাৰ ওপৰত থাকিলে y কোঅৰ্ডিনেটটো সদায় সেম হ'ব লাগিব গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি অপচন ডি Question number 23 x অক্ষৰ পৰা p 4,-9 বিন্দুটোৰ দূৰত্ব কিমান হ'ব x অক্ষৰ পৰা দূৰত্ব হদিলে সদায় y স্থানাংকটো চাবা y স্থানাংক কিমান হ'ব -9 বাট দূৰত্ব ঋণাত্মক হ'ব নোৱাৰে গতিকে দূৰত্ব আমি কি বুলি ক'ম +9 গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ অপচন এ নেক্সট কোৱেশ্চন নম্বৰ 24 যদি x, -1 আৰু 3,2 বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 হয় তেন্তে x ৰ মান কিমান হ'ব গতিকে ইয়াত দূৰত্ব সূত্ৰ লগাব লাগিব দূৰত্ব সূত্ৰ মতে কি আছিল x2 - x1 হোল স্কয়াৰ ইয়াত x2 3 - x1 ৰ জাগাত x লিখা হোল স্কয়াৰ প্লাস y2 জাগাত 2 মাইনাস y1 ৰ জাগাত -1 that means এটো +1 হৈ গল প্লাস হৈ গল হোল স্কয়াৰ ইকুৱেল টু কিমান হ'ব দূৰত্বটো 5 বুলি কৈছে বোথ সাইডত যদি আমি স্কয়াৰ কৰি দিও √/, চিন্তা লাতৰি যাব এটো 3 স্কয়াৰ এটো হৈ যাব 25 হৈ যাব হয়নে এটো পাম আমি 28 x - 1 হোল স্কয়াৰ ইকুৱেল টু 25 - 9 16 হ'ব 25 - 9 কিমান হ'ব 16 হ'ব গতিকে ইয়াৰ পৰা পাম 28x - 1 ইকুৱেল টু +-√/16 গতিকে ইয়াৰ পৰা পাম 28x - 1 ইকুৱেল টু +-4 গতিকে ইয়াৰ পৰা আমাৰ দুটা পসিবিলিটি আছে এটা হ'ল 28x - 1 সৰি 3 - x মই অলপ ভুল কৈ আছো 3 - x ইকুৱেল টু +4 নহয়তো ইয়াৰ পৰা এটা পসিবিলিটি হ'ব 3 - x ইকুৱেল টু -4
ইয়াৰ পৰা যদি আমি x ৰ ভ্যালু উলিয়াও কিমান পাম -x is equal to 4 minus 3 that means -x is equal to 1 that means x is equal to -1 x ৰ এটা মান কি পালো -1 ঠিক একেদৰে ইয়াৰ পৰা যদি x ৰ মান উলিয়াও -x is equal to -4 -3 হ'ব that means x is equal to 7 হ'ব মাইনাস মাইনাস কটা কটি যাবগৈ গতিকে x ৰ মান হয়তো 7 হ'ব নহয়তো -1 হ'ব that means অপচন ডি কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 25 ইয়াত কৈছে 5, -6 আৰু -1, -4 বিন্দু সংযোগী ৰেখাক y অক্ষ মানে কি y অক্ষ বুলি কৈ দিয়া লগে লগে তাত আমি কি বুলি ক'ব পাৰো y অক্ষ that means x কোঅৰ্ডিনেটটো 0 হ'ব 0, y এনেকুৱা ধৰণৰ হ'ব হয়নে এনেকুৱা ধৰণৰ হ'ব কি অনুপাতত ভাগ কৰিছে গতিকে আমি কি ফৰ্মুলা লগাম x is equal to mx2 plus nx1 divided by m plus n এই ফৰ্মুলাটো লগাম তেতিয়া x ৰ জায়গাত আমি কিমান বহাব পাৰিম 0 বহাব পাৰিম 0 is equal to m into x2 ভ্যালু কিমান x2 ভ্যালু -1 plus n into x1 ভ্যালু কিমান 5 divided by m plus n গতিকে m plus n ইফালে গুছি গলে 0 হৈ গল গতিকে এটো হৈ গল -m plus 5n গতিকে এটোক আমি এনেকৈ লিখিব পাৰিম m is equal to 5n গতিকে নেক্সট স্টেপটো কি হ'ব n টো ইফালে হৰণ কৰি লৈ না m divided by n is equal to 5 এটো তুমি এনেকৈ লিখিব পাৰা m divided by n is equal to 5 divided by 1 গতিকে অনুপাতটো কিমান হ'ব m:1 is equal to 5:1 that means অপচন সি কাৰেক্ট 25 নম্বৰটো কোনটো অপচন কাৰেক্ট অপচন সি কাৰেক্ট হয়নে ক'বাত মই ভুল কৰিছো নি এবাৰ চাই দিছো ৰবা 5, -6 আৰু -1, -4 বিন্দু সংযোগী ৰেখাক y অক্ষ কি অনুপাতত ভাগ কৰিছে যিহেতু y অক্ষ বুলি কৈছে তাৰ সদায় x কোঅৰ্ডিনেটটো কি হ'ব 0 হ'ব গতিকে y অক্ষ বুলি কৈ দিয়া লগে লগে তাত আমি ধৰিব পাৰো বিন্দুটো হ'ব 0, y গতিকে আমি x ৰ জায়গাত 0 বহালো mx2 plus nx1 ঠিকে আছে এটা ঠিকে আছে divided by m plus n ঠিকে আছে অনুপাতটো কি হ'ব 5:1 that means অপচন সি কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 26 ত কৈছে কাখৰ ত্ৰিভুজটো বিবেচনা কৰা আৰু তলবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা ঠিক আছে এই ভ্যালুখিনি মানে কোনটো কোড শুদ্ধ হৈছে এটো আমি চাব লাগে ঠিক আছে cot থিটাৰ ভ্যালু উলিয়াইছে cosec থিটাৰ ভ্যালু উলিয়াইছে আৰু কাৰ ভ্যালু উলিয়াইছে cos থিটাৰ ভ্যালু উলিয়াইছে ইয়াৰ পৰা প্ৰথম কথা আমি যদি cos থিটাৰ ভ্যালু উলিয়াও প্ৰথম কথা sin থিটাৰ ভ্যালু উলিয়ালে কিমান হ'ব এই ত্ৰিভুজটোৰ পৰা যদি আমি sin থিটাৰ ভ্যালু উলিয়াও কি হ'ব উন্নতি 12 divided by অতিভুজ 13 গতিকে 12/13 ঠিক একেদৰে cos থিটাৰ ভ্যালু উলিয়ালে কিমান হ'ব cos থিটাৰ ভ্যালু উলিয়ালে হ'ব তোমাৰ ভূমি 5 divided by অতিভুজ 13 ঠিক একেদৰে tan থিটাৰ ভ্যালু উলিয়ালে কিমান হ'ব tan থিটা sin by cos কলে 12/5 হ'ব cot থিটাটো কি হয় cot থিটাটো কি হয় tan থিটা উল্টা গতিকে 5/12 ঠিক একেদৰে sec থিটাৰ ভ্যালু কিমান হ'ব sec থিটাৰ ভ্যালু হ'ব sec টু cos উল্টা 13/5 ঠিক একেদৰে cosec থিটাৰ ভ্যালু কিমান হ'ব cosec থিটাৰ ভ্যালু হ'ব তোমাৰ sin উল্টা 13/12 গতিকে হেমতে এতিয়া চাই লো আৰু হেমতে এতিয়া কোনটো অপচন কাৰেক্ট হ'ব আই থিংক অপচন সি টু কাৰেক্ট হ'ব নি অপচন cot থিটাৰ ভ্যালু 5/12 yes cosec থিটাৰ ভ্যালু 13/12 ঠিক আছে cos থিটাৰ ভ্যালু 5/13 ঠিক আছে অপচন সি কাৰেক্ট নেক্সট কুৱেশ্যনত কোৱা হৈছে যদি x আৰু y পূৰক কোণ হয় তেন্তে আমাৰ কোণটো শুদ্ধ হ'ব x আৰু y যেহেতু পূৰক কোণ বুলি কৈছে হিয়তৰ যোগফলটো 90 ডিগ্ৰী হ'ব ঠিক আছে এই দখলৈকে নিশ্চয় বুজি পাইছা এতিয়া যদি মই ইয়াত y টো যদি ইফালে পঠিয়াই দিও x is equal to 90 ডিগ্ৰী minus y এতিয়া সব both side যদি মই sin ৰ অনুপাত লওঁ কি হ'ব sin x is equal to sin 90 ডিগ্ৰী minus y গতিকে এটো কি মান হ'ব sin x is equal to এটো তোমালোকে নিশ্চয় জানা এটো cos y হৈ যাব গতিকে আমাৰ প্ৰথমটো ভুল sin x equal to sin y হ'ব নোৱাৰে ঠিক একেদৰে যদি আমি ইয়াত যদি sec অনুপাত ললো হয় তেতিয়া কি হ'ল হয় আমাৰ ইয়াত দিয়া আছে তুমি এটো পৰা ইমপ্লাই কৰা আমাৰ ইয়াত দিয়া হৈছে x is equal to 90 ডিগ্ৰী minus y যদি হয় both side যদি মই sec অনুপাত লওঁ sec x is equal to কিমান হ'ব sec 90 ডিগ্ৰী minus y এতিয়া এটোক আমি লিখিব পাৰিম sec x is equal to sec to কলে কনভাৰ্ট হৈ যাব cosec কলে গতিকে এটো হ'ব cosec y গতিকে এটো অপচনত আছে নে আছে অপচন ডি কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 28 যদি sin a is equal to cos 33 ডিগ্ৰী হয় তেন্তে a মান কিমান হ'ব ইয়াত দিয়া হৈছে sin a is equal to cos 33 ডিগ্ৰী এটো যদি মই sin to cos লে কনভাৰ্ট কৰিবলৈ চেষ্টা কৰো এনেকৈ লিখিব পাৰিম cos 90 ডিগ্ৰী minus a পাৰিম না পাৰিম is equal to হ'ব 33 cos 33 ডিগ্ৰী দুইফালে cos আছে গতিকে cos নোহোৱা হৈ গ'ল গতিকে 90 ডিগ্ৰী minus a is equal to 33 গতিকে কিমান হ'ব a is equal to 90 ডিগ্ৰী minus 33 গতিকে a ভ্যালু কিমান পাম a ভ্যালু পাম 57
57 ডিগ্ৰী অপশ্যন বি কাৰেক্ট 28 অপশ্যন কোনটো কাৰেক্ট অপশ্যন বি কাৰেক্ট কুৱেশ্যন নম্বৰ 29 এটা এটা ইজি কুৱেশ্যন ইয়াত আমাৰ অনুপাত দিয়া হৈছে এইমতে ত্ৰিভুজ কোনকেইটা সদৃশ হ'ব ক'ব কৈছে এটা ত্ৰিভুজ যেহেতু এ বি চি বুলি কৈছে এটা ত্ৰিভুজ কি বুলি কৈছে এ বি চি গতিকে ওপৰত এ আহিছে বি আহিছে নেক্সট চি আহিছে গতিকে এ সাপেক্ষে কি আছে ডি আছে গতিকে প্ৰথম ইয়াত ডি আহিব ঠিক একেদৰে বি সাপেক্ষে ইয়াত কি আছে বি সাপেক্ষে এফ আছে গতিকে নেক্সট ইয়াত এফ আহিব ঠিক একেদৰে চি সাপেক্ষে কি আছে চি সাপেক্ষে ইয়াত ই আছে গতিকে ইয়াত তোমাৰ ই আহিব গতিকে এইটো আমাৰ কোনটো অপশ্যন কাৰেক্ট হ'ব ডি এফ ই গোটেইকেইটাতে যেহেতু এ বি চি আছে গতিকে সেকেন্ড ত্ৰিভুজটো চালে হ'ল ডি এফ ই ক'ত আছে অপশ্যন বিত আছে গতিকে অপশ্যন বি কাৰেক্ট কুৱেশ্যন নম্বৰ 30 ইয়াত কৈছে ত্ৰিভুজ এ বি চি ডি সমান্তৰাল বি চি এটা ত্ৰিভুজ আঁকা এ বি চি এতিয়া কি বুলি কৈছে ডি সমান্তৰাল বি চি ইয়াত এডাল ডি ৰেখাখণ্ড সমান্তৰাল বি চি ওকে এ ডি ডিভাইডেড বাই ডি বি ইজ ইকুৱেল টু 3/13 আৰু এ চি ইজ ইকুৱেল টু 16 বুলি কৈছে এ চি কোনডোখৰ এ চি গোটেইডোখৰ এইডোখৰ 16 চেণ্টিমিটাৰ বা কিবা এটা ইউনিট ঠিক আছে আৰু এই মান কিমান হ'ব এইডোখৰ ওপৰডোখৰ কিমান হ'ব এইডোখৰ উলিয়াব কৈছে এইডোখৰ আমি এক্স বুলি কৈছোঁ ঠিক আছে এতিয়া ইয়াত কি দিয়া আছে চোৱা এ ডি ডিভাইডেড বাই ডি বি দিয়া হৈছে আমি থেলছ অপবাহিত মতে ইয়াত কি লিখিব পাৰোঁ এ ডি ডিভাইডেড বাই ডি বি ইজ ইকুৱেল টু থেলছ অপবাহিত মতে মই লিখিছোঁ এ ই ডিভাইডেড বাই ই চি লিখিব পাৰোঁনে পাৰোঁ এ ডি ডিভাইডেড বাই ডি বি মান 3/13 দিয়া হৈছে এ ই মান এক্স বুলি ধৰি লৈছোঁ গতিকে ই চি মান কিমান হ'ব এতিয়া চোৱা ই চি ডোখৰত লেট ছাপ'জ তুমি ৱাই বুলি ধৰিলা তেতিয়া কি ক'ব পাৰা এক্স প্লাছ ৱাই ইজ ইকুৱেল টু কি হ'ব 16 হ'ব গতিকে ৱাই ভেলু কিমান হ'ব 16 মাইনাছ এক্স গতিকে ই চি জেগাত তুমি 16 মাইনাছ এক্স লিখিব পাৰা গতিকে এইটো যদি পূৰণ কৰি দিয়া এইটো পূৰণ কৰিলে কিমান হ'ব 13x ক্ৰছ মাল্টিপ্লাই কৰিছোঁ 3 ইনটু 16 মাইনাছ এক্স এইটো আৰু যদি চিম্প্লিফাই কৰোঁ 13x ইজ ইকুৱেল টু 4 গুণ 18 কৰিলে 3 4 48 মাইনাছ 3x গতিকে এইটো হ'ব 16x ইজ ইকুৱেল টু 48 এইটো 3 বাৰ যাব আই থিংক 4 গুণ 18 কৰিলে 3 গুণ 3 4 য়েছ 3 বাৰ যাব দ্য ভেলু অফ x ইজ 3 ঠিক আছে অপশ্যন ডি এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি অপশ্যন ডি নেক্সট কুৱেশ্যনত কৈছে ত্ৰিভুজ এ বি চিৰ লগত ত্ৰিভুজ ডি ই এফ সদৃশ আৰু এংগুল এ ইজ ইকুৱেল টু 57 ডিগ্ৰী এংগুল ই ইজ ইকুৱেল টু 73 ডিগ্ৰী এফৰ মান কিমান হ'ব ইয়াত এটা কথা কৈ দিছে এ বি চি ত্ৰিভুজৰ লগত ডি ই এফ ত্ৰিভুজটো সদৃশ ঠিক আছে এই ত্ৰিভুজকেইটা সদৃশ গতিকে আমি ক'ব পাৰোঁ এংগুল এ লগত এংগুল ডি সমান হ'ব হয়নে আৰু এ ভেলু যিহেতু 57 ডিগ্ৰী দিছে এংগুল ডি ভেলু 57 ডিগ্ৰী হ'ব এংগুল বি লগত এংগুল ই সমান হ'ব এংগুল ই ভেলু 73 ডিগ্ৰী দিছে এংগুল বি ভেলু 73 হ'ব এংগুল চি লগত এংগুল এফ সমান হ'ব ঠিক আছে ইজ ইকুৱেল টু কুৱেশ্যন মাৰ্ক এতিয়া আমি এটা কথা ক'ব পাৰোঁ এই ত্ৰিভুজটোৰ কথা যদি কওঁ তাত গোটেই তিনিটা কোণৰ মান যোগফলটো 180 হ'ব নিশ্চয় সকলোৱে জানা এইটো 180 গতিকে এংগুল ডি মান পালোঁ 57 ডিগ্ৰী এংগুল ই মান পালোঁ 73 ডিগ্ৰী প্লাছ এংগুল এফৰ মান এতিয়া উলিয়াব লাগে ইজ ইকুৱেল টু 180 এতিয়া এইকেইটাক যদি যোগ কৰোঁ কিমান পাম এইটো হৈ গ'ল 10 হৈ গ'ল 1 12 13 130 ডিগ্ৰী প্লাছ এংগুল এফ ইজ ইকুৱেল টু 180 এতিয়া নেক্সট কি লিখিব পাৰি এংগুল এফ ইজ ইকুৱেল টু 180 মাইনাছ 130 কেন হ'ব এংগুল এফ ইজ ইকুৱেল টু 50 ডিগ্ৰী হয়নে 50 ডিগ্ৰী হয়নে 180 মাইনাছ 130 কৰিলে 50 পাম য়েছ অপশ্যন চি কাৰেক্ট 31 অপশ্যন কোনটো কাৰেক্ট অপশ্যন চি কাৰেক্ট 32 কুৱেশ্যন নম্বৰ কুৱেশ্যনত কৈছে 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তত অঁকা সমান্তৰাল স্পৰ্শক দুডালৰ মাজৰ দূৰত্ব কিমান হ'ব এইটো একদম চিম্পল কুৱেশ্যন এটা বৃত্ত আছে এইটো মোৰ বৃত্ত নহ'লগৈ হ'ব বাৰু ইয়াত এনেকৈ দুডাল সমান্তৰাল ৰেখা আছে এডাল এই সমান্তৰাল ৰেখাকেইডালৰ মাজৰ দূৰত্ব কিমান হৈছে মোক ছবিটো পাৰফেক্ট হোৱা নাই আৰু এইটো গতিকে ব্যাস আমি কনচিডাৰ কৰিব লাগিব ঠিক আছে ব্যাস কিমান হ'ব ব্যাসাৰ্ধ যদি 6 হয় ব্যাস কিমান হ'ব 6 × 2 ডেট মিনছ 12 হ'ব অপশ্যন এ কাৰেক্ট নেক্সট কুৱেশ্যনত কোৱা হৈছে 33 কাষৰ চিত্ৰত পি কিউ আৰু পি আৰ দুডাল স্পৰ্শক তেন্তে এংগুল এইটো কিউ এইটো কি হয় আমাক কি কৈছে পি কিউ আৰু পি আৰ দুডাল স্পৰ্শক বুলি কৈছে এংগুল কিউ পি আৰ ইয়াৰ মানটো কিমান হ'ব সুধিছে এতিয়া এটা কথা চোৱা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান হ'ব কাৰণ একে বৃত্তৰ পৰা বৃত্ত মানে একে বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্য সমান গতিকে পি কিউ লগত পি আৰ সমান সমান হ'লে এই কোণটো যিমান হ'ব এই কোণটো সিমানেই হ'ব হয়নে এই কোণটো যিমান হ'ব সেই কোণটো সিমানেই হ'ব গতিকে এই কোণটো কিমান দিছে মই এবাৰ চেক কৰি ল'ব লাগিব ভিডিঅ'টো পজ কৰি মই এতিয়া ইয়াত মানে ক্লিয়াৰ অহা নাই
এইটো তোমাক দিছিল 35 ডিগ্ৰী, এইটো কিমান দিছে 35 ডিগ্ৰী। গতিকে এই ত্ৰিভুজটো মই ইয়াত এনে আঁকি লৈছোঁ। ইয়াত যিটো ত্ৰিভুজ দিয়া হৈছে এনেকৈ ইয়াত ত্ৰিভুজটো, এইটো পি, এইটো কিউ, এইটো আৰ। মই কি কৈছোঁ এইটো 35 ডিগ্ৰী। গতিকে ইয়াত যিহেতু এইডাল লগত এইডাল সমান, গতিকে এই কোণটো 35 ডিগ্ৰী হ'ব, কাৰণ ত্ৰিভুজৰ সমান বাহু বিপৰীতে থকা কোণবোৰ সমান হয়। গতিকে এই কোণটো কিমান হ'ব আমি উলিয়াব লাগে। এই কোণটোক লেটছ ছাপ'জ মই থিতা বুলি ধৰিছোঁ। গতিকে ইয়াত আমি এটা কনচেপ্ট ইউজ কৰিব পাৰিম, ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। গতিকে থিতা প্লাছ 35 ডিগ্ৰী প্লাছ 35 ডিগ্ৰী ইজ ইকুৱেল টু 180। গতিকে আমি থিতা ভেলু কিমান পাম, থিতা প্লাছ 70 ডিগ্ৰী হৈ যাব, এইটো ইজ ইকুৱেল টু 180। গতিকে আমাৰ ফাইনেল আনচাৰ কিমান হ'ব, থিতা ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 70 ডিগ্ৰী। গতিকে এইটো অপশ্যনত আছেনে, আছে, অপশ্যন বি কাৰেক্ট। 33 কোনটো অপশ্যন কাৰেক্ট হ'ব, অপশ্যন বি কাৰেক্ট। নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যনত কৈছে এটা বৃত্তৰ পৰিধি আৰু ব্যাসাৰ্ধ পাৰ্থক্য 37 চেণ্টিমিটাৰ হ'লে বৃত্তটো কালি কিমান হ'ব। ইয়াত আমাৰ ধুনীয়া কথা এটা দিছে, বৃত্তৰ পৰিধি মানে কিমান হ'ব, টুৱাইচ পাই আৰ, আৰু ব্যাসাৰ্ধ মানে আৰ, তাৰ পাৰ্থক্য কিমান বুলি কৈছে 37 চেণ্টিমিটাৰ। দুটাৰ পৰা মই যদি আৰ কমন লওঁ, ইয়াত থাকিব টুৱাইচ পাই মাইনাছ 1 ইজ ইকুৱেল টু 37 চেণ্টিমিটাৰ। এতিয়া এইটো যদি আৰু চিম্প্লিফাই কৰোঁ, আৰ ইনটু এইটো হ'ব 2 ইনটু 22/7, কাৰণ পাই জেগাত 22/7 বহাব পাৰিবা, মাইনাছ 1 ইজ ইকুৱেল টু কি হ'ব 37 হ'ব। এতিয়া এইটো হ'ব তোমাৰ আৰ ইনটু এইটো হ'ব 44/7 মাইনাছ 1 ইজ ইকুৱেল টু 37। এইটো কাম মই চিম্প্লিফাই কৰিব পাৰিম, আৰ ইনটু এইটো চিম্প্লিফাই কৰিলে তলত 7 আহিলে, ওপৰত 44 মাইনাছ 7, এইটো হ'ব 37, হয়নে, 37, 44 মাইনাছ 7 37 ইজ ইকুৱেল টু 37। 37 কটাকটি গুচি গ'ল, এইটো হৈ গ'ল আৰ ইজ ইকুৱেল টু 7, আৰৰ মান কিমান পাম 7 চেণ্টিমিটাৰ। বৃত্তটোৰ কালি কি হ'ব, কালিটো হ'ব পাই আৰ স্কোৱাৰ। গতিকে পাই জেগাত 22/7, আৰৰ জেগাত 7 স্কোৱাৰ, 7 ইনটু 7, গতিকে এইটো 7 কটাকটি গুচি গ'ল, 22 ইনটু 7, গতিকে এইটো হ'ব 14 4 গ'ল 14 গ'লাগে আপোনাৰ 154 চেণ্টিমিটাৰ স্কোৱাৰ। গতিকে অপশ্যন এ কাৰেক্ট। কুৱেশ্যন নম্বৰ 35, ইয়াত কৈছে 21 চেণ্টিমিটাৰ ব্যাসাৰ্ধ এটা বৃত্তৰ এডাল চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ উৎপন্ন কৰে, বৃত্তচাপটোৰ দৈৰ্ঘ্য দিশ কিমান হ'ব। বৃত্তচাপৰ দিশ কিমান হ'ব, থিতা বাই 360 ইনটু টুৱাইচ পাই আৰ, হয়নে, হয়, য়েছ। এতিয়া থিতা ভেলু কিমান হ'ব 60 ডিগ্ৰী ডিভাইডেড বাই 360 ডিগ্ৰী ইনটু 2 পাই জেগাত 22/7 বহোৱা ইনটু আৰৰ জেগাত কিমান হ'ব 21, কাৰণ ব্যাসাৰ্ধ 21 চেণ্টিমিটাৰ বুলি কৈছে। এইটো কটাকটি কৰিলে 1/6 পাম, 7 এইটোক গ'ল 3 বাৰ, 3 এইটোক গ'ল 2 বাৰ, সেই দুইটোৰ লগত এই দুইটো কটাকটি কৰি দিলোঁ, ফাইনেল আনচাৰ পাম আমি 22 চেণ্টিমিটাৰ। 35 অপশ্যন বি কাৰেক্ট। নেক্সট কুৱেশ্যনত কোৱা হৈছে এটা চকাৰ ব্যাস 1.26 মিটাৰ, 500টা পাকত চকাটো অতিক্ৰম কৰা দূৰত্ব। এতিয়া চকাটোৱে এটা পাকত অতিক্ৰম কৰা দূৰত্ব উলিয়াব হ'লে চকাটো পৰিধি কেলকুলেট কৰিব লাগিব। চকাটো পৰিধি কিমান হ'ব, টুৱাইচ পাই আৰ হ'ব, হয়নে। গতিকে 500টা পাকত চকাটো অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব, 500 ইনটু টুৱাইচ পাই আৰ হ'ব, হয়নে, য়েছ, গুড। এতিয়া 500 ইনটু 2 ইনটু পাই জেগাত তুমি বহোৱা 22/7 ইনটু আৰৰ জেগাত কিমান বহিব, আৰৰ জেগাত এই 1.26ৰ আধা, 1.26 ডিভাইডেড বাই 2, কাৰণ ব্যাস কৈছে 1.26, ঠিক আছে। গতিকে এইটো যদি চিম্প্লিফাই কৰা 2 কেঞ্চেল গ'ল। এতিয়া আৰু যদি চিম্প্লিফাই কৰা, আই থিংক কেলকুলেটাৰ সহায় ল'ম মই। এতিয়া ওপৰত 522 আৰু 1.26 মাল্টিপ্লাই কৰিব লাগিব। এইটো হ'ব ওপৰত 500 ইনটু 22 ইনটু 1.26, এইটো পাম 13860 ডিভাইডেড বাই 7। 7 যদি মই হৰণ কৰোঁ, এইবোৰ তোমালোকে কেলকুলেট কৰিলেই হ'ল আৰু অলপ ঠাণ্ডা মগজে, 1980। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনচাৰ কিমান হ'ব, 1980 মিটাৰ, অপশ্যন চি কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 37, ইয়াত আমি মিলাব লাগে, ইয়াত আমি কি কৰিব লাগে, মিলাব লাগে 37ত। এতিয়া ইয়াত কোনটো কাৰ লগত মিলিব, আৰ ব্যাসাৰ্ধ অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি। অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি কিমান হ'ব, প্ৰথম অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি কিমান হয়, টুৱাইচ পাই আৰ স্কোৱাৰ হয়, টুৱাইচ পাই আৰ স্কোৱাৰ প্লাছ আৰু উপপৃষ্ঠখনৰ পাই আৰ স্কোৱাৰ, গতিকে 3 পাই আৰ স্কোৱাৰ হ'ব। গতিকে 1টো কাৰ লগত মিলিব, 4 লগত, 1টো 4 লগত, অ'কে। আৰু নেক্সট কৈছে এটা শংকুৰ মুঠ পৃষ্ঠকালি ভূমিৰ ব্যাসাৰ্ধ যদি আৰ হয়, উচ্চতা যদি এছ হয়, গতিকে এইটো কাৰ লগত মিলিব, এইটো মিলিব আমাৰ পাই আৰ স্কোৱাৰ প্লাছ পাই আৰ এল, হয়নে, এইটো হয় মুঠ পৃষ্ঠকালি। গতিকে পাই আৰ স্কোৱাৰ প্লাছ পাই আৰ এলৰ জেগাত √আৰ স্কোৱাৰ প্লাছ এছ স্কোৱাৰ। গতিকে দুইটাৰ পৰা যদি পাই আৰ কমন লোৱা, আৰ প্লাছ √আৰ স্কোৱাৰ প্লাছ এছ স্কোৱাৰ, ডেট মিনছ এইটো কাৰ লগত মিলিব, 3 লগত মিলিব। 2 নম্বৰটো কাৰ লগত মিলিব, 3 লগত মিলিব।
গতিকে তাৰপৰা ওলাই আছে অপশ্যন ডি টো কাৰেক্ট হ'ব বাকীকেইটা নিমিলালেও হ'ল কুৱেশ্যন নম্বৰ 38 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ কাক বিশিষ্ট তিনিটা লুৰ ঘনক কৈছে দেই গলাই এটা ডাঙৰ ঘনক তৈয়াৰ কৰা হ'ল ডাঙৰ ঘনকটোৰ কাষ দৈৰ্ঘ্য কিমান হ'ব এতিয়া ইয়াৰ কাৰণে আমি কি কৰিম তিনিটা ঘনকৰ এই তিনিটা ঘনকৰ যিটো আয়তন সেই তিনিটা ঘনকৰ আয়তনটো ডাঙৰ ঘনকটোৰ আয়তনৰ লগত সমান হ'ব গতিকে এই ঘনকটোৰ আয়তন কিমান হ'ব এই ঘনকটোৰ আয়তন হ'ব তোমাৰ ধৰি লওঁ মই বাহু দৈৰ্ঘ্যক a1 বুলি কৈছো a1 ৰ ভ্যালু 3 গতিকে ঘনকৰ আয়তন কেনেকৈ লিখে a কিউব গতিকে ইয়াৰ আয়তন কিমান হ'ব 3 কিউব ঠিক একেদৰে এই ঘনকটোৰ আয়তন কিমান হ'ব 4 কিউব ঠিক একেদৰে এই ঘনকটোৰ আয়তন কিমান হ'ব 5 কিউব আৰু যিটো ঘনকৰ বাহু দৈৰ্ঘ্য উলিয়াব কৈছে তাৰ আয়তন কিমান হ'ব a কিউব হ'ব যদিহে আমি বাহু দৈৰ্ঘ্যটো যদি a বুলি ধৰি লওঁ গতিকে এইটো কিমান হ'ব তেন্তে 3 কিউব মানে কিমান 27 4 কিউব মানে 64 5 কিউব মানে 125 হয়নে 25 125 yes গতিকে এইটো আমি কিমান পাম a কিউব is equal to 125 plus 64 plus 27 এইটো হৈ গ'ল 7 পাছে 12 লগত 4 যোগ কৰিলে 16 6 কৰিলে 1 8 10 ওকলাকে 11 কৰিলে 1 2 216 এতিয়া 216 ৰ এই ঘনফল কিমান হয় 216 ৰ ঘনফল হয় 6 কিমান হয় 6 কাৰণ 6 তিনিটা পূৰণ কৰিলে 216 পাবা দুটা পূৰণ কৰিলে 36 তাৰ লগত আকৌ যদি 6 পূৰণ কৰা 6 6 37 কৰিলে 3 6 9 18 ওকলা 3 21 গতিকে 216 গতিকে কাৰেক্ট আনসাৰ কিমান হ'ব অপচন বি হ'ব 38 ৰ অপচন বি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কোৱা হৈছে প্ৰথম এনটা স্বাভাৱিক সংখ্যা মাধ্য 20 হলে n ৰ মান কিমান হ'ব প্ৰথম এনটা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হয় প্ৰথম এনটা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হয় n * n + 1 / 2 হয় গতিকে nটা সংখ্যা আছে যেহেতু গতিকে মাধ্য উলিয়াবৰ বাবে আমি n হৰণ কৰিম আৰু ইজিক্যালি কিমান বুলি কৈছে 20 বুলি কৈছে গতিকে n কটাকটি গুচি গ'ল গতিকে আমি ইয়াৰ পৰা পালো n + 1 / 2 = 20 গতিকে 20 তলত এক এটা আছে বুলি ধৰি লৈ ক্ৰছ মাল্টিপ্লাই কৰি দিয়া n + 1 = 40 গতিকে the value of n is 39 অপচন এ কাৰেক্ট নেক্সট 40 নম্বৰ কুৱেশ্যনত কৈছে এটা শ্ৰেণী অন্তৰালত শ্ৰেণী সূচক 77.5 যদি নিম্ন সীমা 70 হয় তেন্তে উচ্চ সীমা কিমান হ'ব শ্ৰেণী সূচক কেনেকৈ লিখে উচ্চ সীমা প্লাস নিম্ন সীমা / 2 গতিকে উচ্চ সীমা ধৰি লৈছো মই x প্লাস নিম্ন সীমা কিমান 70 / 2 ইজিক্যালি কিমান বুলি কৈছে শ্ৰেণী সূচক 77.5 গতিকে এইটো আৰু বুজি পাইছাই বাকি কি কৰিব লাগিব x + 70 এইটো ইজিক্যালি কিমান হ'ব 77.5 * 2 গতিকে 77.5 ৰ লগত 2 মাল্টিপ্লাই কৰা 10 ওকললে 1 14 15 ওকললে 1 14 ওকলাকে 15 দশমিক এটা আগলৈ গুচি গ'ল 155 গতিকে এইটো হ'ব x + 70 = 155 গতিকে ইয়াৰ পৰা আমি x ৰ ভ্যালু কিমান পাম x = 155 - 70 গতিকে 155 ৰ পৰা যদি তুমি 70 সাবট্ৰেক্ট কৰা কিমান পাবা 880 সৰি ইয়াত 5 থাকিব ইয়াত 85 x = 85 গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি 40 কাৰেক্ট আনসাৰ কি হ'ব অপচন বি মই আকৌ এবাৰ ক্ৰছ চেক কৰিব লাগিব এক মিনিট এইটো হ'ব 10 0 কৰিলে 14 ওকলাকে 15 14 ওকলাকে 15 155 এইটো ঠিকে আছে 155 ৰ পৰা যদি আমি 70 সাবট্ৰেক্ট কৰো গতিকে এইটো 0 থাকিলে তাৰো এইটো 8 থাকিলে 85 yes অপচন বি কাৰেক্ট নেক্সট কুৱেশ্যনত কোৱা হৈছে এটা লুডু গুটি একেলগে মাৰি পঠিওৱা হ'ল লুডু গুটি দুটাত ওলোৱা সংখ্যাৰ সমষ্টি 8 হোৱাৰ সম্ভাৱিতা কিমান এটা দুটা লুডু গুটি একেলগে মাৰি পঠিয়ালে কি হ'ব পাৰে ফলাফল কি আহিব পাৰে 1,1 এনেকৈ লিখিব জানে ন 1,2 1,3 1,4 1,5 ছয়টা ফলাফল পাম ন 1,6 ঠিক একেদৰে কি হ'ব পাৰে 2,1 2,2 2,3 2,4 2,5 2,6 ঠিক একেদৰে কি হ'ব 3,1 3,2 3,3 3,4 3,5 3,6 ঠিক একেদৰে কি হ'ব 4,1 4,2 4,3 4,4 4,5 4,6 ঠিক একেদৰে 5,1 5,2 5,3 5,4 5,5 5,6 ঠিক একেদৰে লাষ্টত কি হ'ব 6,1 6,2 6,3 6,4
6,5 6,6 এতিয়া কি কৰিব লাগে যোগফল ক'ত যোগফল 8 আহিছে হেতু চোৱা যোগফল ক'ত ক'ত 8 আহিব ইয়াত আহিব এটা এটো দেন ক'ত 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 আহিব ইয়াত আহিব গতিকে কেটা পালো যোগফল 8 অহা কেটা পালো 5টা পালো গতিকে ওপৰত আহিব 5 ঠিক আছে যোগফল 8 অহাৰ ফলাফল কেটা পালো 5টা পালো আৰু টোটাল ফলাফল ইয়াত কেটা আছে 36টা হিসাব কৰি চাব পাৰা 36টা গতিকে ফাইনাল আনসাৰ কিমান হ'ব 5/36 অপচন এ কাৰেক্ট নেক্সট কোৱেশ্চন নম্বৰ 42 কৈছে 52টা কাৰ্ড থকা এজোৰ তাজপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হ'ল কাৰ্ডটো ৰজা বা ৰাণী হোৱাৰ সম্ভাৱনা কিমান এটা তাজপাতৰ পেকেটত টোটাল ৰজা কেইটা থাকে 4টা কাৰণ প্ৰত্যেকটো ভাগতে এটা এটা ৰজা থাকে টোটাল ৰাণী কেইগৰাকী থাকে 4 গৰাকী গতিকে টোটাল ৰজা ৰাণী কিমান 8 গৰাকী আৰু টোটাল কাৰ্ড কিমান 52 গতিকে যদি আমি 4 একাটো ওপৰক যাব দুবাৰ এটো যাব কেইবাৰ যাব 13 বাৰ যাব হয়নে 13 বাৰ যাব ইয়েস গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি অপচন সি নেক্সট কোৱেশ্চনত কৈছে এটা নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1 এটা নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1 বুলি কৈছে এটো একদম সঁচা কথা এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা 1 বুলি কৈছে এটো মিছা কথা কাৰণ এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা 0 হয় নেক্সট কৈছে এটা পৰীক্ষা সকলোবোৰ প্ৰাথমিক ঘটনাৰ সম্ভাৱিতা সমষ্টি 1 এটো সঁচা কথা এতিয়া আমি কি গম পালো তেন্তে 2 নম্বৰটো অশুদ্ধ 2 নম্বৰটো অশুদ্ধ থকা ক'ত আছে অপচন সি 43 তেন্তে অপচন কোনটো কাৰেক্ট অপচন সি নেক্সট বাকি কিটা কোৱেশ্চন আমাৰ এছাছন ৰিজনিং টাইপৰ কোৱেশ্চন হয় এছাছন ৰিজনিং টাইপৰ প্ৰথম কোৱেশ্চনটোত কোৱা হৈছে 44 ইয়াত কোৱা হৈছে দাবিটোত কোৱা হৈছে প্ৰদত্ত চিত্ৰটোত ax xa কোন ডখৰ xa মানে এই ডখৰ ঠিক আছে এই ডখৰ প্লাস ar মানে এই ডখৰ ঠিক আছে ar মানে এই ডখৰ ইকুৱেল টু xb মানে এই ডখৰ প্লাস br মানে এই ডখৰ য'ত কি কৈছে য'ত xp xq আৰু ab স্পৰ্শক বুলি কৈছে ইয়াত এই ছবিটোৰ পৰা তুমি এটা কথা ক'ব পাৰা x ৰ পৰা আমি দুডাল স্পৰ্শক আঁকিছো এডাল xp আনডাল xq গতিকে আমি ক'ব পাৰিম এটা কথা ক'ব পাৰিম xp xq হয় না xp xq ঠিক একেদৰে আমি a বিন্দুৰ পৰা দুডাল স্পৰ্শক আঁকিছো এডাল ap আনডাল ar গতিকে সেই গিডালৰ ব্যাসাৰ্ধ মানে দৈৰ্ঘ্যটো সমান হ'ব ঠিক একেদৰে b বিন্দুৰ পৰা দুডাল স্পৰ্শক আঁকিছো এডাল bq আনডাল br গতিকে bq br হ'ব I think এটো হলেকে সকলো বুজি পাইছা এতিয়া এটোক আমি এনেকে ভাঙিব পাৰিম নিবা xp ক আমি এনেকে ভাঙিব পাৰিম নিবা xa plus ap পাৰিম নে পাৰিম xq ক আমি এনেকে ভাঙিব পাৰিম নিবা xb plus bq পাৰিম নে পাৰিম yes এতিয়া xa plus ap জাগাত আমি ar লিখিলে ভুল হ'ব নি obviously নহয় xa plus ইয়াত ar লিখিব পাৰিম xb plus bq জাগাত আমি br লিখিব পাৰিম নি obviously পাৰিম গতিকে এই বস্তুতে আমাৰ ইয়াত দাবিটোত দিছে নি হয় এই বস্তুতে আমাৰ ইয়াত দাবিটোত দিছে গতিকে এটো সঁচা কথা নে মিছা কথা সঁচা কথা দাবিটো সঁচা নেক্সটত কৈছে কোনো এটা বৃত্তলৈ স্পৰ্শক এডাল বৃত্তটো ভিতৰৰ কোনো এটা বিন্দুৰ পৰা টানিব পাৰি বৃত্তৰ ভিতৰৰ পৰা টানিব পাৰি জানো নোৱাৰি বৃত্ত বাহিৰৰ বিন্দু এটা পৰা আমি স্পৰ্শক আকো গতিকে 2 নম্বৰটো মিছা গতিকে এটো মানে দাবিটো শুদ্ধ বাট ৰিজনটো ভুল গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব আই থিংক অপচন সি হ'ব অপচন সি তে এটো কথা কোৱা হৈছে মই হলে এবাৰ ক্ৰস চেক কৰিম অপচন সি হয়নে এ শুদ্ধ কিন্তু আৰ অশুদ্ধ গতিকে অপচন সি হ'ব অপচন কোনটো কাৰেক্ট অপচন সি লাষ্ট কোৱেশ্চন ইয়াত কোৱা হৈছে যদি এটা শংকুৰ উচ্চতা 24 সেন্টিমিটাৰ হয় দ্যাট মিন্স এস অফ ভ্যালু কিমান কৈছে 24 সেন্টিমিটাৰ আৰু ভূমি ব্যাস 14 সেন্টিমিটাৰ দ্যাট মিন্স ব্যাসাৰ্ধ কিমান হ'ব 7 সেন্টিমিটাৰ তেন্তে হেলনীয় উচ্চতা আমি কেনেকৈ লিখিম l √r² plus s স্কয়াৰ আৰু জায়গাত কিমান হ'ব আৰু জায়গাত হ'ব তোমাৰ 7 স্কয়াৰ প্লাস ইয়াত হ'ব 24 স্কয়াৰ গতিকে এটো হ'ব 49 plus 576 গতিকে এটো হ'ব 625 ৰ বৰ্গমূল 25 মানে আমি কি পালো হেলনীয় উচ্চতা কিমান পালো 25 পালো বাট ইয়াত কিমান দিয়া হৈছে 15 দিয়া হৈছে গতিকে এক নম্বৰটো অশুদ্ধ যদি এটা শংকুৰ উচ্চতা যদি 24 সেন্টিমিটাৰ হয় ভূমি ব্যাস যদি 14 সেন্টিমিটাৰ হয় তেন্তে হেলনীয় উচ্চতা কিমান হ'ব লাগিব 25 হ'ব লাগিব বাট ইয়াত কিমান বুলি কৈছে 15 বুলি কৈছে ঠিক একেদৰে যুক্তিটোত কৈছে যদি এটা শংকুৰ ভূমি ব্যাসাৰ্ধ r উচ্চতা যদি s হয় তেন্তে হেলনীয় উচ্চতা এটো হ'ব তেন্তে এটো শুদ্ধ এটো অশুদ্ধ r টো শুদ্ধ হেতু ক'ত আছে অপচন ডি ত আছে এ অশুদ্ধ r শুদ্ধ গতিকে এই লাষ্ট কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি হ'ব লাষ্ট কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি হ'ব আশা কৰিছো এই পেপাৰখনত থকা এমসিকিউ কোৱেশ্চনখিনি বুজি পালা আৰু তোমালোকক মই বাকি কোৱেশ্চনখিনি দেখাই দিম বাৰু এইখিনিতে তোমালোকক এটা কথা কওঁ তোমালোকৰ ডিস্ট্ৰিক্টটো যদি প্ৰি ফাইনেল পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে গণিত আৰু বিজ্ঞানৰ প্ৰশ্নকাকত দুখন আমাৰ এই WhatsApp নম্বৰটোত প্ৰেৰণ কৰিবা তোমালোকে প্ৰেৰণ কৰা প্ৰশ্নকাকতৰ আলমত মই এনেদৰে সলিউশন ভিডিও বনাব পাৰিম
এতিয়া মই পেপাৰখনৰ বাকী কুৱেশ্যনখিনি দেখাই দিছোঁ, হ'লেও তোমালোকে এই পেপাৰখন এই ভিডিঅ'টোৰ তলত থকা ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰা ডাউনলোড কৰি ল'ব পাৰা, নতুবা আমাৰ এপটো প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'বা। তাৰ সহায়ত তোমালোকে অসমৰ বিভিন্ন জিলাত সম্পন্ন হৈ যোৱা গণিত আৰু বিজ্ঞানৰ প্ৰশ্নকাকতবোৰ একে ঠাইতে বিনামূল্যে পাই যাবা। আজি এই ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। এটা নতুন ভিডিঅ' তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম।